जगता पालकु दुष्ट प्रवेशिष्य गीतम रागम सिंधुरा तालम एको तालम সৃষ্টিকর্তা ব্রহ্মার সৃজন এই বিনন্দিয়া ধরার
পালনৰ দায়িত্ব মই কৰিছোঁ গ্ৰহণ। প্ৰয়োজন হ'লে সংহাৰ কৰিছে ৰুদ্ৰই। যদিওবা সৰ্বে মই, তথাপিও কোনোবা ক্ষণত আমাৰো হয় বিপৰ্যয়। দেৱী, প্ৰভু, মৰ্ত্যধামত আমাৰ মহাভক্ত দানৱৰাজ বলিয়ে দিবানৈশ আমাৰ দৰ্শনৰ হেতু কৰিছে আৰাধনা। ভক্তৰ অধীন ভগৱান। কিন্তু দেৱী, কি উপায়েৰে সেই ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰোঁ তাকে ভাবি স্থিৰ কৰিব পৰা নাই। প্ৰভু, দেৱী, আপুনি তৈলোকৰ অধিপতি, অন্তৰ্যামী ভগৱান হৈ এজন মহাভক্তৰ বাবে উপায় উলিয়াব নোৱাৰি মনত কিয় কষ্ট দিছে? প্ৰভু, দেৱী, এইবাৰ এক নতুন কৌশল ৰচনা কৰি দেৱতা আৰু দানৱৰ মাজত বিবাদৰ সূচনা কৰিব লাগিব। দেৱী, প্ৰভু, তোমাৰ ইচ্ছাক মই নিদিওঁ বাধা, কিন্তু দেৱৰ্ষি নাৰদৰ কণ্ঠস্বৰ। নিশ্চয় আমাৰ ফালে হৈছে আগমন। নারায়ণ নারায়ণ। আজি মোৰ পৰম সৌভাগ্য স্বয়ং লক্ষ্মী নাৰায়ণক স্বচক্ষুৱে
পালো দৰ্শনে সেই বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী সেই পৰম কৰোণাময় জগত জননী দৈলে চৰণত এই নিকি নাৰদৰ সহস্ৰ কোটি প্ৰণাম। নাহং তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয় নাশ্বহ মদ্ভক্তা যত্র গায়ত্রী তত্র তিষ্ঠামি নারদ। কি মতে ভকতি কৰিব তোমাত কৰিয়ে মই মোৰ ৰমতি নাজানো কিবা পাই ৰাম ৰাম। তথাস্তু উঠা দেৱৰ্ষি, প্ৰভু তোমাৰ আগমনে ধন্য কৰিলে এই বৈকুণ্ঠপুৰী। বাৰু কোৱাচোন দেৱৰ্ষি, প্ৰভু হঠাৎ তোমাৰ আগমনৰ উদ্দেশ্য? প্ৰভু নাই কোনো তেনে বিশেষ উদ্দেশ্য। লক্ষ্মী নাৰায়ণক লগ পাবৰ বাবে আহিলো এবাৰ। কোৱা দেৱৰ্ষি, ব্যক্ত কৰা তোমাৰ মনৰ অভিলাষ। নাৰায়ণ নাৰায়ণ, এই স্বয়ং ত্ৰিজগতৰ গৰাকী প্ৰভু ভগৱন্তকো এই কথা বুজাই ক'ব লাগিবনে? দেৱৰ্ষি, বাৰু প্ৰভু সুধিছে যেতিয়া কওঁ শুনক। দানৱ কুলৰ ভক্ত শিৰোমণি প্ৰহ্লাদ নাতি বলিয়ে আপোনাকে দিনে নিশাই কৰিছে আৰাধনা, আৰু অন্য ফালে দেৱতাসকলে অহংকাৰত মত্ত হৈ নিজ শাসন কৰিছে কলংক। সেই হেতু অন্তৰ্যামী তুমি নাৰায়ণে কি বা দৰে চাই আছা দেৱতাৰ এনে অহংকাৰ? প্ৰভু দেৱৰ্ষি, প্ৰভু অহংকাৰী দেৱতাৰ গৰ্ব অৱশ্যেই খৰ্ব হ'ব। নাৰায়ণ অন্যহাতে দানৱৰাজ বলিৰো মনোবাঞ্ছা হ'ব পূৰণ, কিন্তু এই ক্ষেত্ৰত তোমাৰ সহায়ৰো হ'ব আৱশ্যক। নাৰায়ণ 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 শ্ৰীমদ নাৰায়ণ নাৰায়ণ। প্ৰভু লীলাতে সদায় সমভাগী হৈ যাব এই নাৰদ। বাৰু কওকচোন প্ৰভু, কি বাদৰে পূৰ্ণ হ'ব ভক্তৰাশি বলিৰ মনোবাঞ্ছা, আৰু দৰ্পশূন্য হ'ব দেৱতাৰ? দেৱৰ্ষি, প্ৰভু সময়ত সকলো বুজি পাবা, মাত্ৰ জানি থোৱা দেৱতাৰ দৰ্পচূৰ্ণৰ প্ৰধান কাৰণ হ'ব আমাৰ এই অৰ্ধাংগিনী লক্ষ্মী। নাৰায়ণ নাৰায়ণ, কিন্তু কেনেকৈ প্ৰভু? শুনা প্ৰভু। শুনা দুয়ো, আমাৰ দৰ্শনৰ বাবে মহামুনি দুৰ্বাসাৰ এই বৈকুণ্ঠ ধামে হ'ব আগমন। নাৰায়ণ দেৱী, প্ৰভু মুনিৰাজক তুমি এক ৰুদ্ৰাক্ষমালা কৰিবা প্ৰদান, আৰু সিয়েই হ'ব দেৱতাৰ দৰ্পচূৰ্ণৰ সূত্ৰপাত। তাৰ পাছতেই তোমাৰো কৰ্তব্যৰ হ'ব আৰম্ভণ। দেৱৰ্ষি, নাৰায়ণ নাৰায়ণ, এতিয়া নিশ্চয় বুজিছা আপোন কৰ্তব্য। বুজিলো প্ৰভু, সকলো বুজিলো। প্ৰভু দেৱৰ্ষি, তোমাৰ কি যে অপূৰ্ব লীলা, তোমাৰ লীলা চাই চাই ধন্য হ'ব এই নাৰদৰ জীৱনে। বাৰু প্ৰভু দেৱৰ্ষি, পুনশ্চ দুইৰে চৰণত জনাই প্ৰণিপাত এই দাসে বিদায় হেমাকিলো। যোৱা দেৱৰ্ষি। ঈশ্বৰ পৰম বিষ্ণু
शशिदानन्द विग्रह अनादि रुधिर गोविन्द सर्वकारण कारण सर्वकारण कारण सर्वकारण कारण বৈকুণ্ঠ ভবনে দেখিলো নয়নে লক্ষ্মীনারায়ণ হৰি প্ৰভু ৰাতুল ৰণতে পুনৰনো পূৰ্বা যে নজুন কৰি নজুন কৰি হৰি ৰাম ৰাম কৃষ্ণ নাম ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ নাম ৰাম 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 রাম 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 নারায়ণ নারায়ণ দেৱী প্ৰভু ব'লা যাওঁ এবে বিশ্ৰামৰ হেতু বলক প্ৰভু
অৰুণৰ ৰঙা ভাই জাতিষ্কাৰ কৰিছে মোৰ কৈলাশিকৰ ভক্তই আমাক কয় করুণাময় আশুতোষ বুলি কিন্তু নিন্দুকজনে শ্মশানৰ ভস্ম ধূলাত ধুখৰিত ভূত প্ৰেতৰ সংগী অঘৰী বুলি মোক কৰে তিৰস্কাৰ যিয়ে যেনে ভাবে নাভাবক কিয় আমি মাথো জগতবাসীক দেখুৱাও যত জীৱ তত শিৱ সৃষ্টিকৰ্তাৰ এই বিশাল সৃষ্টি নাৰায়ণে পালনৰ দায়িত্ব কৰিছে গ্ৰহণ আৰু আমি যেতিয়াই অত্যাচাৰ অনাচাৰ ব্যভিচাৰ আদি আৰম্ভ হয় তেতিয়াই ৰুদ্ৰৰূপে সংসাৰী অপশক্তিক শান্তি প্ৰতিষ্ঠা কৰোঁ ত্ৰৈলোক্যৰ বুকুত যাওঁ আমাৰো এতিয়া ধ্যানৰ সময় হৈছে সমাগত
নাম মোৰ দুৰ্বাসা। শব্দ ব্ৰহ্ম আজি এই দুৰ্বাসা নামত কোনোবাই যদি কৰে হাবিয়াক, এই দুৰ্বাসাৰ শপত হব ভস্মীভূত। হৰি ওম তৎসৎ। ধ্যানৰ বলেৰে জানিব পাৰিছো বৈকুণ্ঠপুৰী নাৰায়ণে মোক কৰিছে নিমন্ত্ৰণ। গতিকে বিলম্ব নকৰি যাওঁ মই পৃষ্ঠলোকলৈ। লক্ষ্মী নাৰায়ণ দৰ্শন কৰি সাৰ্থক কৰোঁগৈ মোৰ তাপস জীৱন। হৰি ওম তৎসৎ। আহক দ্বিজবৰ, প্ৰভু তব আগমনে ধন্য হল আজি এই বৈকুণ্ঠপুৰী। হে প্ৰভু কমললোচন, মুনিবৰ, হে অভয়শ্বৰী, উভয়ে গ্ৰহণ কৰা আমাৰ সহস্ৰ প্ৰণিপাত। তথাস্তু। প্ৰভু উঠক মুনিবৰ, প্ৰভু পৰম সন্তোষিত আমি ভক্তিত তব। প্ৰভু কওক কওক হে তপোধন, প্ৰভু অকস্মাতে এই বৈকুণ্ঠ ধামে কিয় হল আপোনাৰ আগমন? প্ৰভু দাসৰ মনোবাঞ্ছা তব চৰণ দৰ্শন। মুনিবৰ, আই সন্তোষিত হলো মই আপোনাৰ ভক্তি। আই সেয়ে দিব খোজো আপোনাক এটি ক্ষুদ্ৰ উপহাৰ। ক্ষুদ্ৰ উপহাৰ? আই উপহাৰ মাতৃ, আপোনালোকৰ চৰণ যুগল দৰ্শনে মোৰ বাবে যোগ্য উপহাৰ। আই ইয়াৰ বাহিৰে অন্য উপহাৰৰ মোৰ নোহে প্ৰয়োজন। মুনিবৰ, আই আপুনি হেন মহাজ্ঞানী তপস্বী, নিজেই আহি বৈকুণ্ঠ ধামে হল উপস্থিত। আই তাৰে প্ৰতিদান স্বৰূপে অৰ্পণ কৰিছো আপোনাক দেৱৰ দুৰ্লভেই মালাধাৰী। দেৱৰ দুৰ্লভ মালাধাৰী। দিয়ক দিয়ক আই। আপোনাৰ এই উপহাৰকে মই আশীৰ্বাদ বুলি মই কৰিলো গ্ৰহণ। হে জগত প্ৰতি জনাদন, মুনিবৰ, হে মা লক্ষ্মী, দাসে এতিয়া বিদায়হে মাগিছো। যাওক হে তপোধন,
পাওঁ যেন সৰ্বদা স্থান তব চৰণ দৰ্শন। নাথ, দেৱী, আপোনাৰ আজ্ঞা পালি মুনিবৰক হৃদয়মালা কৰিলো অৰ্পণ। কিন্তু নাথ, ইয়াৰ পৰা কেনেদৰে দেৱতাৰ গৰ্ব খৰ্ব হ'ব সেয়াহে বুজিব নোৱাৰিলো। নাথ, দেৱী, অনুগ্ৰহ কৰি বুজাই কওক। অধৈৰ্য নহবা প্ৰিয়ে, দেৱতাৰ গৰ্ব অৱশ্যেই খৰ্ব হ'ব। অগ্নিকুণ্ড সম মহামুনি দুৰ্বাসাৰ ক্ৰোধৰ বিষয়ে তুমিও জানা ভালদৰে। সেয়ে সময়ত স্বচক্ষে দেখিবা সকলো। এতিয়া ব'লা যাওঁ আমি বিশ্ৰামৰ হেতু। বলক প্ৰভু। গোবিন্দ রাম মুরারি অনন্ত কোটি ব্রহ্মাণ্ডৰ হৰি অধিকাৰী। নাৰায়ণ নাৰায়ণ মহামুনি দুৰ্বাসা এই পথেৰে অমৰাৱতীলৈ কৰিব গমন। গতিকে মই তেওঁৰ বাবে ইয়াতে অপেক্ষা কৰোঁ। দেৱৰ্ষি প্ৰণাম। দেৱৰ্ষি প্ৰণাম মুনিৰাজ। দেৱৰ্ষি মুনিৰাজ, দেৱৰ্ষি অকস্মাতে এই পথেৰে কিবা হেতু কৰে বিচৰণ। দেৱৰ্ষি মুনিৰাজ, আহিছোঁ মই স্বৰ্গৰ অভিমুখে যাত্ৰা কৰিম বুলি। হে প্ৰভু, তোমাৰ কি যে অপূৰ্ব লীলা, তোমাৰ কি যে অপূৰ্ব লীলা। দেৱৰ্ষি মুনিৰাজ, হঠাৎ ইমান আনন্দিত হোৱাৰ কাৰণ কি দেৱৰ্ষি? নাৰায়ণ নাৰায়ণ বুজিব মুনিৰাজ, দেৱৰ্ষি ভৱিষ্যতে সকলো বুজিব। পাছে বুলি ৰৈ গ'ল কিয় দেৱৰ্ষি? পাছে ব্যক্ত কৰিবনে অমৰাৱতীলৈ যোৱাৰ উদ্দেশ্য? নিশ্চয় দেৱৰ্ষি, নিশ্চয়। গৈছিলোঁ মই বৈকুণ্ঠপুৰে লক্ষ্মী নাৰায়ণ দৰ্শনৰ বাবে। নাৰায়ণ, তুষ্ট হৈ লক্ষ্মী আয়ে উপহাৰ স্বৰূপে এই দেৱৰো দুৰ্লভ মালা মোক কৰিলে অৰ্পণ। নাৰায়ণ, কিন্তু দেৱৰ্ষি মুনিৰাজ, মোৰ দৰে জানো তপস্বী গলত এনে দেৱৰো দুৰ্লভ মালাই শোভা পাব? নাপায় নাপায়। সেইকাৰণে এই দেৱৰো দুৰ্লভ মালা মই দেৱৰাজ ইন্দ্ৰকেই অৰ্পণ কৰিব খুজিছোঁ। দেৱৰ্ষি মুনিৰাজ, ইয়াত আপোনাৰ মতামত কি দেৱৰ্ষি? এই সুন্দৰ হ'ব মুনিৰাজ। দেৱৰ্ষি আচলতে এই দেৱতাৰে বস্তু। নিশ্চয় দেৱৰ্ষি। পিছে কি দেৱৰ্ষি? পিছে বাসৱৰ চৰিত্ৰ বুজা টান। দেৱৰ্ষি মুনিৰাজ, বাসৱে এই দেৱৰো দুৰ্লভ মালাধাৰীক অপবিত্ৰ কৰি নিজৰ জ্ঞান নিজেই চিন্তিবনে? দেখা যাওক সুৰপতি কেনে ব্যৱহাৰ। আজ্ঞা কৰক দেৱৰ্ষি, এতিয়া মই যাত্ৰা কৰোঁ স্বৰ্গৰ অভিমুখে। যাওক মুনিৰাজ। ভাল দেৱৰ্ষি। নাৰায়ণ নাৰায়ণ, সেইকাৰণে মোক সকলোৱে তুততীয়া বুলি কয়। নাৰায়ণ নাৰায়ণ, বাসৱৰ দ্বাৰা দেৱতাক মালা অৰ্পণ এয়াই আৰম্ভণি। ইয়াৰ সহায়তে মহাভক্ত বলিৰ মনোবাঞ্ছা পূৰ্ণ হ'ব আৰু দেৱতাৰ গৰ্ব খৰ্ব হ'ব।
প্ৰভু লীলা দৰ্শন কৰি সাৰ্থক কৰোগৈ মোৰ জীৱন ভজুগৈ বিন্দৰ পাৱে চিন্তুগৈ জীবনে মরণে জীবনে মরণে হরি রাম 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 হরি রাম 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 হরি রাম 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 কৃষ্ণ নাম রাম রাম নারায়ণ নারায়ণ ও হরি ও विश्वसम इंद्र पवन शंकर वरुणा अधिदेव गाना तनु इंद्र प्रसूदा तनु इंद्र प्रसूदया अरे प्रभे खीला हो भारी भाजे देवा पूरो अरे होगे सोने देव गण देखी দেবগণ দেবরাজ ইন্দ্রময় হরগণ
রোজা প্রকৃতি হরবরু সন্মিলিত করি বিধাতার অপূর্ব সৃষ্টি এই অমরাবতীপুর মুরেই সাম্রাজ্য অনিন্দ হুখর ধারা সদা বিরাজিত এই অমরাবতীপুরে মন প্রাণ জোর করা মলয়ার মাঝে মাঝে ভাহি আহে কোকিলর বা অজস্র ভ্রমরে প্রাণ করে মৌর কাননর মাঝে দেবগণ দেবরাজ দেবগণ দেবরাজ স্বর্গ জ্যোতিরে ভরা এই অমরাবতীপুর দোহে জানু এই দেবেন্দর অমূল্য সম্পদ মই দেবেন্দ্র বাখ এই দেবেন্দ্রই কাকুই নকরে ভুখরে গন্ধর্বর গন্ধর্বর গীতর তালে তালে ৰম্ভা মেনকা উৰ্বশীসকলৰ নৃত্যৰ সন্দেহ সন্দেহ নাচি উঠে অমৰাৱতীৰ চৌদিক সোণত কয়ো চৰা দেবগণ দেবরাজ কিন্তু মোৰ মনত সদায় এটি ভাৱ হয় উদয় কিয় দেবরাজ দানৱ সমাজে দানৱ চিরকাল ঈর্ষানলে তক্ত হৈ অমরাবতীর উপরত বারে বারে করে আক্রমণ দেবরাজ দেবতার বাসভূমি এই স্বর্গৰ বাবে যিমানেই অসুৰে কৰে খাবিয়াস সিমানেই হৈ আছে অসুৰ বিনাশ অখিলেও আহক শত্ৰু এই অমৰাৱতীৰ অভিমুখে জননীৰ জন্মভূমিৰ সুৰক্ষাৰ বাবে তুচ্ছ কৰি নিজৰ জীৱন বাধা দিম সিহঁতক দেৱ শকতিৰে দেবরাজ কোৱা দেবরাজ দেবতাই হিত চিন্তা কৰে জগতৰ তথাপিও শুদ্ধ অসুৰ জাতিয়ে যিমানেই চেষ্টা নকৰক কিয় তথাপিতো দেৱতাৰ জয় অনিবাৰ্য দেবরাজ দেবরাজ কোৱা বৰুণ তাৰ বাবে কোনো চিন্তা নকৰিব নাই নাই দেবেন্দ্ৰই নকৰে চিন্তা সকলোৰে লোভ আৰু লালসাৰ সম্পদ এই অমৰাৱতীপুৰৰ গৌৰৱ কদাপি নিদিম লাঘৱ হ'বলৈ এই দেৱতা দেৱতা ভীৰু নহয় দেৱৰাজ দেৱৰাজ। নহয় কাপুৰুষ অখে যদি কোন শত্ৰু এই স্বৰ্গৰ অভিমুখে তেন্তে দেৱতাই দিব তাৰ যোগ্য প্ৰত্যুত্তৰ যোগ্য প্ৰত্যুত্তৰ ধন্য ধন্য দেৱগণ দেবরাজ তোমালোকৰ বক্তব্য শুনি পুৰন্দৰ আজি অতিকৈ সুখী কিন্তু মনত ৰাখিবা দেৱগণ দেবরাজ সদায় সষ্টম হৈ থাকিবা তুমি অমৰাৱতীৰ চাৰিওদিশে দেবরাজৰ মংগল হওক দেবরাজৰ মংগল হওক প্ৰণাম তপোধন দেৱৰাজ ইন্দৰ প্ৰণিপাত কৰিব গ্ৰহণ তথাস্তু সন্তোষিত আমি তোমাৰ সেৱাত
শুনা বাসৱ, কওক তপোধন, মোৰ আগমনৰ উদ্দেশ্য। কওক তপোধন। গৈছিলোঁ মই বৈকুণ্ঠপুৰে লক্ষ্মী নাৰায়ণ দৰ্শনৰ বাবে। তুষ্ট হৈ লক্ষ্মী আয়ে এই দেৱৰো দুৰ্লভ মালা মোক কৰিলে অৰ্পণ। দেৱৰো দুৰ্লভ, কিন্তু বাসৱ, কিন্তু বুলি ৰৈ গ'ল কিয় তপোধন? মোৰ দৰে তপস্বী গলত এনে দেৱৰো দুৰ্লভ মালাই শোভা নাপায়। সেইবাবে তোমাকে মই এই মালা অৰ্পণ কৰিব খুজিছোঁ। হে তপোধন, বাসৱ, এই দেৱৰো দুৰ্লভ মালাধাৰীৰ যোগ্য মই নহয় কদাপি। নহয় বাসৱ, দেৱগণ, এই মালাধাৰী একমাত্ৰ অধিকাৰী তুমি দেৱেন্দ্ৰ। লোৱা দেৱেন্দ্ৰ, আজি হন্তে এই দেৱৰো দুৰ্লভ মালা তোমাৰ হাততো মই কৰিলো অৰ্পণ। আজি হন্তে এই দেৱৰো দুৰ্লভ মালা তোমাৰ হাততো মই কৰিলো অৰ্পণ। ঈশ্বৰ লীলা হিতু সৰ্বজন বাসৱ, কিন্তু ৰাখিবা মনত, এই দেৱৰো দুৰ্লভ মালা তাতে কোনো দিনে অনাদৰ নহয়। মই আহিলো বাসৱ। ধন্য ধন্য তপোধন, ধন্য দেৱগণ, দেৱগণ, দেৱৰো দুৰ্লভ ৰুদ্ৰাক্ষ মালা আজি পুৰন্দৰৰ হাতে। চোৱা 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 দেৱগণ, চোৱা দেৱৰো দুৰ্লভ ৰুদ্ৰাক্ষ মালা। চোৱা চোৱা সকলোৱে, চোৱা চোৱা চোৱা। প্ৰবন্ধে দেৱৰাজ, লোৱা লোৱাই দেৱৰো দুৰ্লভ মালাধাৰী প্ৰদান কৰি অহা মোৰ প্ৰিয় ভাৰ্যা সচিক। ভাল দেৱৰাজ। প্ৰবন্ধে, কিন্তু মনত ৰাখিবা দেৱৰাজ, কৈ আহিবা এই ৰুদ্ৰাক্ষ মালাধাৰীৰ বিষয়ে কোনো কালে কোনো ক্ষেত্ৰতেই যাতে অনাদৰৰ নহয় প্ৰাপ্ত। আপোনাৰ আজ্ঞা ক্ষীৰোধাৰ্য। এই মায়াত বন্দী হলে কাদিন্দি ভোমোৰা জহিত বন্দী হলে চগা। দেৱগণ, দেৱৰাজ, দেৱগণ, দেৱৰাজ, সুদূৰ ধুনুময়ী দেৱৰক্ষী নাৰদৰ কণ্ঠস্বৰ সঁচা দেৱৰাজ। শুনা নাই দেৱেন্দ্ৰই বহুদিন সুৰৰ অমিয়া জংকাৰ। যোৱা দেৱগণ, দেৱৰাজ, সন্মানে লৈ আহা দেৱৰক্ষী নাৰদক। ভাল দেৱৰাজ, ভাল দেৱৰাজ। যোৱা। নারায়ণ এ তুমি বন্দী হলা গৰ্বৰ অহংকাৰে নবুজি ঈশ্বৰৰ লীলা। নারায়ণ নারায়ণ।
প্রণাম দেবরক্ষী দাখবর শত সহস্র পরিবার করিবা গ্রহণ এই দেৱৰাজৰ সম্বন্ধিতে দেৱগণৰ জয় হওক। দেৱেন্দ্ৰ, কক দেবরক্ষী এই অসুৰবোৰৰ অত্যাচাৰৰ কিছু খাম কাটিছেনে? দেবরক্ষী দেৱেন্দ্ৰ, ও চাপৰিলে জানো মেঘাতৰে সময়ে আমাক যেনেদৰে কৰিছে আহ্বান, দেবেন্দ্ৰয়ো তেনেদৰে নিজ কৰ্তব্যত হৈছে ধাৱমান। নাৰায়ণ নাৰায়ণ। দেৱেন্দ্ৰ, কক দেবৰক্ষী অলপ সময় আগতে এই মহামুনি দুৰ্বাসা আপোনাৰ আহিছিল। নিশ্চয় নিশ্চয় পিছে কি উদ্দেশ্য লৈ? শুনক দেবৰক্ষী, দেৱেন্দ্ৰ, মহামুনি দুৰ্বাসাক মা লক্ষ্মীয়ে এক ৰুদ্ৰাক্ষ মালা কৰিছিল অৰ্পণ। নাৰায়ণ। মুনিবৰে আপোন গলে শোভা নাপায় বুলি সেই দেৱৰো দুৰ্লভ মালাধাৰী মোকেই কৰিলে অৰ্পণ। আৰু মই সেই মালাধাৰী প্ৰিয় ভাজ্য শশী অৰ্পণ কৰিলো। ই বাৰু কেনে হ'ল দেৱৰক্ষী? নাৰায়ণ নাৰায়ণ। এই সুন্দৰ হৈছে মুনিৰাজ। এই আচলতে ই দেৱতাৰে বস্তু। নিশ্চয় দেৱৰক্ষী, দেৱেন্দ্ৰ, এই ৰুদ্ৰাক্ষ মালাধাৰী লোৱাৰ ফলত মোৰ কিবা অপকাৰ হ'ব নেকি? নাৰায়ণ নাৰায়ণ। আপুনি দেৱৰাজ ইন্দ্ৰ। মই দেৱৰাজ ইন্দ্ৰ। আপোনাৰ অসাধ্য একোৱে নাই। মোৰ অসাধ্য একো নাই। আপুনি ইচ্ছা কৰিলে এই শত সহস্ৰ ৰুদ্ৰাক্ষ বৃক্ষ অমৰাৱতী নন্দন কাননত ৰোপণ কৰিব পাৰিব। নিশ্চয় তেনেস্থলত দেৱৰক্ষী, এজন সাধাৰণ তপস্বীৰ দ্বাৰা পৰিতপ্ত মালাধাৰী তোমাৰ প্ৰিয়ধিক পত্নীৰ গলত পিন্ধাই আনন্দ লভিছা যেতিয়াই আমাৰনো আৰু কি। নাৰায়ণ নাৰায়ণ। এই শুনা শুনা পুৰন্দৰ, শুনা পুৰন্দৰ, যোৱাৰ আগতে কৈ যাওঁ তুমি ইন্দ্ৰ। মই ইন্দ্ৰ, তুমি স্বৰ্গৰ সম্ৰাট। স্বৰ্গৰ সম্ৰাট। তুমি 33 কোটি দেৱতাৰ পালক দেৱৰাজ ইন্দ্ৰ। নাৰায়ণ নাৰায়ণ। এই শুনা শুনা পুৰন্দৰ, মুহুৰ বাসনা এই দেৱৰ দুলভ মালা নুহে প্ৰয়োজন। দেৱৰ দুলভ মালা নুহে প্ৰয়োজন। শুনা দেৱেন্দ্ৰ, কক দেৱৰক্ষী, তোমাৰ অসাধ্য একো নাই। মোৰ অসাধ্য একো নাই। তুমি সকলো কৰিব পাৰা। নিশ্চয় মই সকলো কৰিব পাৰো। তেনেস্থলত এজন সাধাৰণ তপস্বীৰ দ্বাৰা পৰিতপ্ত মালা তোমাৰ প্ৰিয়ধিক পত্নীৰ গলত পিন্ধাই আনন্দ লভিছা যেতিয়া আমাৰনো কি আৰু। নাৰায়ণ নাৰায়ণ। এই শুনা শুনা পুৰন্দৰ, দিছো সমিধান। কক দেৱৰক্ষী, কি সমিধান দিব এই পুৰন্দৰক আজি? সমিধান 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 সমিধান। এই দেৱৰ দুলভ মালা দিয়া বিসৰ্জন। এই শুনা শুনা পুৰন্দৰ, দিছো সমিধান। এই দেৱৰ দুলভ মালা দিয়া বিসৰ্জন। দেৱৰ দুলভ মালা দিয়া বিসৰ্জন। নাৰায়ণ নাৰায়ণ। উত্তম কথা কলে, উত্তম কথা কলে দেৱৰক্ষী। ইন্দ্ৰ ইন্দ্ৰ
ইন্দ্রময় হরগোল রোশন দেবগণ দেবরাজ পরিত্যক্ত মালামূল নুহে প্রয়োজন বোলা দেবগণ দেবরাজ দেবরু দুর্লভ মালাধারী ই আত্ময়ু অতি তৃপ্তিদায়ক ঐরাবতর ডিঙিত করু কই পরিধান বলা দেবরাজ দেবগণ দেবরাজ হস্তে কি দরে মুক্ত মনে করে বিচরণ জুয়া পবন হস্তের গলত দেবর দুর্লভ রুদ্রাক্ষমালা পেনহাই দিয়া দেবরাজ দেবগণ পরিত্যক্ত মালা সুয়া দেবগণ দেবরাজ দেবরু দুর্লভ পরিত্যক্ত মালা বলো দেবগণ দেবরাজ পরিত্যক্ত মালার নুহে প্রয়োজন
बोला নাই। बोला देवगण নাই নাই